দেশৰ 28 সংখ্যক টেষ্ট ভেনুত পৰিণত হ'ল বৰ্ষাপাৰা ষ্টেডিয়াম। শৃংখলাৰ দ্বিতীয়খন টেষ্টত মুখামুখি হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকা। টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টেম্বা বাভুমা বাহিনীয়ে। কলকাতাৰ ইডেন গাৰ্ডেনত প্ৰথমখন টেষ্টত ভাৰতৰ লজ্জাজনক পৰাজয়ৰ পিছত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হৈছে ভাৰত। নিয়মীয়া অধিনায়ক শুভমন গিলৰ অনুপস্থিতিত আজি প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত অধিনায়কৰ দায়িত্ব পালন কৰিছে উইকেট কিপাৰ বেটাৰ ঋষভ পন্তে। ইডেন গাৰ্ডেনৰ প্ৰথমখন টেষ্টত আঘাতপ্ৰাপ্ত হৈছিল শুভমন গিল। দলৰ সৈতে গুৱাহাটীলৈ আহিছিল যদিও শুকুৰবাৰে উভতি গৈছে ভাৰতীয় দলৰ নিয়মীয়া অধিনায়কগৰাকী। গিলৰ অনুপস্থিতিত এতিয়া দুই অপেনাৰ যশস্বী জয়ছোৱাল আৰু KL ৰাহুলে ভাৰতৰ শেষ ভৰসা। দৃষ্টি নিবদ্ধ থাকিব ভাৰপ্ৰাপ্ত অধিনায়ক ঋষভ পন্তৰ ওপৰত। অৱশ্যে জসপ্ৰীত বুমৰাহৰ লাইন আপ যথেষ্ট শক্তিশালী। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে অতি গুৰুত্বপূৰ্ণ বৰ্ষাপাৰাৰ এই টেষ্ট মেচখন প্ৰথমখন টেষ্টত জয়লাভৰ পিছত আত্মবিশ্বাসেৰে খেলপথাৰত নামিছে বিগত বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ী দলটো। টেম্বা বাভুমাৰ নেতৃত্বত ঈৰ্ষণীয় সাফল্য লাভ কৰিছে দক্ষিণ আফ্ৰিকাই। স্থানীয় পৰিৱেশৰ বাবে গুৱাহাটীত পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে খেলখন। ইতিমধ্যে 4টা বলত 4 ৰান সংগ্ৰহ কৰিছে দক্ষিণ আফ্ৰিকাই। জসপ্ৰীত বুমৰাহৰ প্ৰথমটো অভাৰত এতিয়ালৈকে 4 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এইডেন মাৰ্ক্ৰাম আৰু ৰিয়ান ৰিকেলটনৰ যুটিয়ে। অপেনিং কৰিবলৈ সাউথ আফ্ৰিকাৰ বাবে খেলপথাৰত নামিছে এইডেন মাৰ্ক্ৰাম আৰু ৰিয়ান ৰিকেলটন। আৰু খেলপথাৰত ইতিমধ্যে অসংখ্য দৰ্শকৰ সমাগম হৈছে। আমি কিছু পৰিৱেশ দেখুৱাবলৈ আপোনালোকক এই মুহূৰ্তত আমাৰ সাংবাদিক ধীৰাজ হাজৰিকাৰ কাষলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। ধীৰাজ, যথেষ্ট আত্মবিশ্বাসেৰে টেম্বা বাভুমা বাহিনী নামিছে, কিন্তু ঘৰুৱা দৰ্শকৰ সমৰ্থন থাকিব টিম ইণ্ডিয়াৰ সৈতে আৰু সকলোৱে বিচাৰিছে বৰ্ষাপাৰাৰ এই ঐতিহাসিক খেলখনৰ বিজয়ী হওক টিম ইণ্ডিয়া। কিন্তু টিম ইণ্ডিয়াৰ যথেষ্ট প্ৰত্যাহ্বান আছে, কাৰণ বেটিং লাইন আপ যদি চাই তেনেহ'লে প্ৰথম 5 গৰাকী বেটাৰৰ ভিতৰত 4 গৰাকী বেটাৰে বাওঁহতীয়া বেটাৰ, মাত্ৰ KL ৰাহুলক বাদ দি আটাইকেইগৰাকী বাওঁহতীয়া বেটাৰ। আৰু সেই ধৰণেই দক্ষিণ আফ্ৰিকাৰ বলিং লাইন আপটো যথেষ্ট শক্তিশালী। গতিকে ক'ৰবাত নহয় ক'ৰবাত ভাৰতীয় বেটিং অৰ্ডাৰটোক লৈ কিন্তু টিম মেনেজমেণ্টৰ যথেষ্ট চিন্তাৰ থল আছে। তথাপিও সকলোৱে আশা কৰিছে যে টিম ইণ্ডিয়াৰ বেটাৰে কলকাতাৰ ইডেন গাৰ্ডেনতকৈ বৰ্ষাপাৰাত বেটেৰে চমক দেখুৱাবলৈ সক্ষম হ'ব। ৰাজদীপ চক, আপোনাৰ সেই প্ৰশ্নটো অহাৰ পূৰ্বে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ, কাৰণ প্ৰথমবাৰৰ বাবে টেষ্ট ইতিহাসত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল গুৱাহাটী। কাৰণ ৭৪ বছৰ ধৰি আমি যি ধৰণে অপেক্ষা কৰিছিলোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে যে উত্তৰ পূৰ্বাঞ্চল বা অসমত এখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট অনুষ্ঠিত হ'ব, আৰু সেই ঐতিহাসিকখন আহিলে আৰু প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ নাম অন্তৰ্ভুক্ত হ'ল টেষ্ট ক্ৰিকেটত। কাৰণ কিছু সময় পূৰ্বে জসপ্ৰীত বুমৰাহ প্ৰথমগৰাকী বলাৰ, গুৱাহাটীৰ টেষ্ট ইতিহাসৰ প্ৰথমগৰাকী বলাৰ যিয়ে প্ৰথমে টেষ্ট ক্ৰিকেটত বল কৰিছে, আৰু এইডেন মাৰ্ক্ৰাম হ'ল প্ৰথমগৰাকী বেটাৰ যিয়ে প্ৰথমে বেটিং কৰিছে। এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক মৃণাল বৰা ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। অৱশেষত সেই ভাল মুহূৰ্তটো আহিল, ঐতিহাসিক মুহূৰ্তটো। গুৱাহাটী ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ আছে সকলোৱে সেই মুহূৰ্তটোৰ বাবে অপেক্ষা কৰি আছিল, আৰু আজি সেই দিনটো আহিল। ইতিমধ্যে টেষ্ট ক্ৰিকেট আৰম্ভ হৈছে। অতি আচলতে নিজৰ ফিলিংটো ক'ব নোৱাৰোঁ কেনেকুৱা লাগিছে। সৰুৰ পৰা আমি ৰেডিঅ'ত শুনিছিলোঁ খেল ক্ৰিকেট, টেষ্ট ক্ৰিকেট। আগতে ৰাস্তাদি গৈ থাকোঁ, কোনোবাই শুনি থাকে, ৰাস্তালৈ সোধোঁ স্ক'ৰটো কিমান হ'ল। তাৰপিছত টেলিভিশ্যন আহিলে, কিন্তু মনত এটা আশা পুহি ৰাখিছিলোঁ যে গুৱাহাটীতনো কেতিয়া হ'ব। আমি লৰ্ডছত, পাৰ্থ, মেলবৰ্ণ, ইডেন গাৰ্ডেন সকলোৱে খেল টিভিত চাওঁ, কিন্তু টেষ্ট ক্ৰিকেট সদায় ক্ৰিকেটৰ ৰজা। কাৰণ একদম ক্ৰিকেটৰ প্ৰিলিমিনেৰী বস্তুটোৱে হৈছে টেষ্ট ক্ৰিকেট। ক্ৰিকেটৰ বেটাৰ আৰু বলাৰৰ যিটো প্ৰকৃত যুঁজ, সেইটো টেষ্ট ক্ৰিকেটতহে আছে। একেদৰে এগৰাকী ক্ৰিকেটাৰৰ ক্ৰিকেটাৰৰ যিটো প্ৰতিভা, সেইটো যোগ্যতা নিৰূপণ কৰাও এটা আহিলাই হৈছে টেষ্ট ক্ৰিকেট। কাৰণ টেষ্ট ক্ৰিকেটটো আচলতে মনস্তত্বৰ খেল, বলাৰ আৰু বেটাৰৰ মানসিকতাৰ খেল। মানসিকতাৰ য'ত কোন জিকিব পাৰে তেওঁৱে মাৰে শেষ হাঁহি, আৰু সেইটো বস্তু টেষ্ট ক্ৰিকেটত পোৱা যায়। কাৰণ এদিনীয়া আহিছে, সময়ৰ দাবীত এদিনীয়া আহিছে, T20 আহিছে, কিন্তু সেয়া সম্পূৰ্ণভাৱে মনোৰঞ্জনৰ খেল। আৰু সেয়া তাত বলাৰৰ আচলতে ক'বলৈ গ'লে বলাৰৰ বিশেষ কাম নাই, সকলো নিয়ম, মেক্সিমাম নিয়ম বেটাৰৰ ফৰে থাকে। তথাপিও খেল চলি আছে দৰ্শকৰ দাবীত। কিন্তু আচল যিটো অৰিজিনেল ক্ৰিকেট, বেটছমেনৰ দৃঢ়তা, বলাৰৰ সংঘৰ্ষ,
এয়া টেষ্ট ক্ৰিকেটত দেখিবলৈ পোৱা যায় আৰু সেয়া আজি প্ৰথমবাৰৰ ক্ৰিকেট গুৱাহাটী দৰ্শকে উপভোগ কৰিব আমিও বৰ বহুত অপেক্ষা কৰি থকা এটা অপেক্ষাৰ অন্ত পৰিল আজি আমি যদি চাওঁ তেনেহ'লে অসম ক্ৰিকেটৰ যেতিয়া জন্ম হৈছিল যেতিয়া প্ৰথমবাৰৰ বাবে অসমে ৰঞ্জী ট্ৰফি খেলিছিল শ্বিলঙৰ গেৰিছন গ্ৰাউণ্ডত সেই দিনৰ পৰা নেহেৰু ষ্টেডিয়াম হৈ বৰ্ষাপাৰালৈ যিহেতু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটটো আহিছে সেই সময়খিনি ইমান বছৰৰ পৰা আমি সকলোৱে অপেক্ষা কৰি আছিলোঁ যে কেতিয়া হ'ব টেষ্ট ক্ৰিকেট কেতিয়া আমাৰ অসমত হ'ব কেতিয়া গুৱাহাটীত হ'ব অৱশেষত সেই দিনটো আহিল জছপ্ৰীত বুমৰাহে বলটো কৰাৰ লগে লগে ঐতিহাসিক সাক্ষী হ'ল সকলোৱে হয় সেইটো এটা ডাঙৰ কথা অসমত প্ৰথম ৰঞ্জী হৈছিলে আৰু ইণ্টাৰনেশ্যনেল মেটচটো হোৱাই নাছিলে 83 প্ৰথম হৈছে 83 84 তাৰ আগতে পূৰ্বাঞ্চলৰ খেল হয় আৰু 78 মোৰ মনত আছে মই কালি পঢ়িছোঁ 78 নে 79ত বাহিৰৰ এটা দলৰ লগত পূৰ্বাঞ্চলৰ খেল হৈছিলে আৰু তেতিয়া এই অসমত টেষ্ট মেচ হোৱাৰ হেঁপাহৰ কথা প্ৰথম উল্লেখ কৰিছিলে পুলক লাহিৰী আমাৰ বহুত ছিনিয়ৰ স্পৰ্টছ লেখক পুলক লাহিৰীয়ে কল্পনা কৰিছিল সেই সময়ত আজিৰ পৰা প্ৰায় 50 বছৰৰ আগতে তেওঁ কল্পনা কৰিছিলে গুৱাহাটীত এদিন টেষ্ট হ'ব আৰু সেয়া আজি বাস্তৱ হ'ল আৰু এই ক্ষেত্ৰত সঁচাকৈ ক'ব লাগিব কৃতিত্ব দেৱজিৎ শইকীয়া BCCIৰ যিজন সম্পাদক তেওঁৰ ইয়াত যথেষ্ট উদ্যোগ আছে সঁচা কথা ক'বলৈ গ'লে অসম এতিয়াও বহুত দূৰত আছিলে যদিহে তেওঁ সম্পাদক নহ'লহেঁতেন গতিকে এই ক্ষেত্ৰত মই সঁচাকৈ তেখেতক ধন্যবাদ জনাইছোঁ যিহেতু গুৱাহাটী কলকাতা বা উৰিষ্যা এইসমূহ হ'ল ইষ্ট জোনত এইখিনি স্থান আছে আৰু পূৰ্বতে আমি দেখোঁ যে কলকাতাৰ ইডেন গাৰ্ডেনখনে অধিক প্ৰাধান্য পাইছিল টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত কিন্তু এতিয়া দিনবোৰ সলনি হৈছে ক্ৰিকেটৰ উত্তৰণ হৈছে সমান্তৰালভাৱে গুৱাহাটীয়ে হওক বা উত্তৰ পূৰ্বাঞ্চলতে হওক ক্ৰিকেটৰ যথেষ্টখিনি প্ৰসাৰো হৈছে আৰু আমাৰ যদি আন্তঃগাঁথনি চাব যাওঁ আগতকৈ বহুত ডেভেলপ হৈছে সেইকাৰণে আমি বিশ্বকাপৰ দৰে ক্ৰিকেটো অনুষ্ঠিত কৰিব পাৰিছোঁ এতিয়া আমি সেই টেষ্ট ক্ৰিকেটো অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ আগতে য'ত বেছি প্ৰাধান্য লাভ কৰিছিলে কলকাতাৰ ইডেন গাৰ্ডেনে এইবাৰ যদি আমি এই শৃংখলাটো চাওঁ তেনেহ'লে ইষ্ট জোনতে আছে কলকাতা ইডেন গাৰ্ডেন আৰু গুৱাহাটী কলকাতা ইডেন গাৰ্ডেন আছে লগতে আছিলে কটকৰ বাৰাৱতী ষ্টেডিয়াম এসময়ত বাৰাৱতী ষ্টেডিয়াম যথেষ্ট আগশাৰী ষ্টেডিয়াম আছিলে কিন্তু লাহে লাহে ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকৰ ডেভেলপ নহ'লে ইডেনৰ ডেভেলপ হৈছে কিন্তু সেইমতে বাৰাৱতী ডেভেলপ হোৱা নাছিলে সমান্তৰালকৈ সেই সময়তে যিখন বাৰাৱতীয়ে ডেভেলপ কৰা নাছিলে সেই সময়ত গুৱাহাটীয়ে ডেভেলপ কৰিছে আৰু আমি যদি এটা দশকত চাওঁ গুৱাহাটীত যথেষ্ট ইণ্টাৰনেশ্যনেল মেচ হৈছে সেই সময়ত ইডেনে পাইছে আৰু ইডেনতো যোৱা 6 বছৰ নে 4 বছৰ পিছত টেষ্ট হৈছে সেই হিচাপে গুৱাহাটীয়ে পোৱাটো আমাৰ তাকে পৰম সৌভাগ্যৰ কথা আচলতে গুৱাহাটী টেষ্ট পোৱাটো নিশ্চয়কৈ আৰু আমি যদি মেটচখনলৈ এতিয়া যদি আহোঁ তেনেহ'লে যোৱা শৃংখলাৰ প্ৰথমখন মেটচ যিহেতু আমি পৰাজয় বৰণ কৰিছোঁ অতি শোচনীয় প্ৰদৰ্শন আছিল এইখন মেটচৰ এনে এখন মেটচ ডু অৰ ডাই কাৰণ শৃংখলাটো ৰক্ষা কৰিব হ'লে এইখন মেটচত ভাৰতে জিকিবই লাগিব আৰু বৰ্তমান কিছু যিহেতু সাল সলনি হৈছে নীতিশ ৰেড্ডি আৰু সাই সুদৰ্শনক অন্তৰ্ভুক্ত কৰা হৈছে এই গোটেই মেটচখন কেনেধৰণে আপুনি পৰ্যালোচনা কৰিব আচলতে কলকাতাৰ ট্ৰেকটো সম্পূৰ্ণ টাৰ্ণিং ট্ৰেক আছিলে ইণ্ডিয়ান ক্ৰিকেটে গম্ভীৰত বিচাৰিছিলে তেনেকুৱা ট্ৰেক কিন্তু নিজে উজুৰি খালে কাৰণ ক'বলৈ বেয়া লাগে যে আচলতে ভাৰত এসময়ত স্পিনৰ স্বৰ্গ আছিলে কিন্তু সেইমতে ভাল ভাল স্পিন খেলা প্লেয়াৰ আছিলে কিন্তু শেহতীয়াকৈ T20য়ে ভাৰতীয় ক্ৰিকেটক বেটছমেনসকলক মানে ডেম পিটছৰ প্ৰতি খেলাত যিটো হেৰি কৰিলে গতিকে সেই স্পিন খেলাত নাইকিয়া হৈ গ'ল আৰু তাক সেই ফাণ্ডত ভাৰতীয় বেটছমেন নিজেই ভৰি দিলে আৰু আশা কৰা হৈছে গুৱাহাটীৰ সিমান টাৰ্ণিং হ'ব প্ৰথম দিনাৰ পৰা ইমান টাৰ্ণিং হ'বলৈ আশা কৰা হোৱা নাই কিন্তু গুৱাহাটীৰ যদি আমি পিটছৰ কথা যদি ক'ব যাওঁ তেনেহ'লে বেটিং উইকেট বুলি কোৱা হয় এইবাৰো তেনে দেখা যোৱাৰ সম্ভাৱনা আছে নেকি সেইটো হৈছে মই এতিয়ালৈ ক'ব পৰা নাই কাৰণ এইটো আগতে গোটেইখিনি লিমিটেড অভাৰ আছিলে হোৱাইট বল ক্ৰিকেটৰ কথা আছিলে সেইমতে পিচ প্ৰস্তুত কৰা হৈছিলে আৰু হোৱাইট বলৰ পিচ সদায় প্ৰস্তুত কৰে বেটছমেনৰ সহায়ককৈ যাতে অডিয়েঞ্চে বেছি এণ্টাৰটেইনমেণ্ট পায় কিন্তু এইখন যিহেতু টেষ্ট স্বাভাৱিকতে টেষ্টৰ উইকেট অলপ বেলেগ হ'বই আৰু ইয়াত চিম বলাৰ পেচ বলাৰ স্পিনাৰ সকলোকে গুৰুত্ব লাহে লাহে সময়ৰ লগে লগে সলনি হয় উইকেটটো সতীৰ্থ ৰাজদ্বীপে এটা প্ৰশ্ন কৰিছিলে আৰম্ভণিতে যে যিহেতু আমাৰ যিটো বেটিং লাইন আপ ভাৰতীয় দলৰ তাত অধিকাংশই বাওঁহতীয়া বেটাৰ আছে তো সেই গোটেই যিটো পৰিকল্পনাটো কেনেধৰণে ক'ব বাওঁহতীয়া বেটাৰটো আচলতে প্ৰয়োজন আছে কিন্তু সঁচা কথা ক'বলৈ গ'লে বাওঁহতীয়া সোঁহতীয়াতকৈ তেওঁলোকৰ মানসিক দৃঢ়টো ডাঙৰ কথা যিহেতু 5 দিন খেল হ'ব টেষ্ট গতিকে তেওঁলোকৰ প্ৰথম কথা হ'ল কি তেওঁলোকে স্পিন ভালদৰে খেলিব পাৰিব লাগিব স্পিন ভালদৰে
মানে ৰান কৰিলে নহ'ব যে উইকেটত থকাটো ডাঙৰ কথা উইকেটত থাকিলে ৰান এনেই আহি থাকিব গতিকে সেই 5 দিন উইকেটত থকাৰ মানসিকতা ৰাখিলে সেইটো তাৰ পিছতে আহিব তেওঁ বাওঁহতীয়া নে সোঁহতীয়া যিহেতু ভাৰতে প্ৰথমে বলিং কৰিছে এতিয়া কেনেধৰণে বলিংটো তেওঁলোকে লৈ যাব লাগিব ভাৰতে আৰু কিমান ৰান বা কেনেধৰণে সীমাবদ্ধ কৰিব লাগিব দক্ষিণ আফ্ৰিকাক সঁচাকৈ ক'বলৈ গ'লে ভাৰতৰ কাৰণে প্ৰত্যাহ্বানে হ'ল কাৰণ 4th ইনিংছত বেটিং কৰাটো কাৰণ এই যোৱা যিকেইদিনত শুনি আছোঁ যে ছেকেণ্ড দিনৰ পৰাই টাৰ্ণ ল'ব উইকেটে গতিকে 4ৰ্থ ইনিংছত ভাৰতৰ কাৰণে বহুত প্ৰত্যাহ্বান হ'ব গতিকে ভাৰতে যিমান পাৰে কমত প্ৰথম ইনিংছটো ৰাখিব পাৰিলে ভাৰতৰ কাৰণে ভাল সেই সময়ত মই ভাবোঁ 200ৰ ভিতৰত ৰাখিবলৈ অতি ভাল ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াকৈ বৰ্ষাপাৰাৰ পৰা গোটেই খেলখন সন্দৰ্ভত জনোৱাৰ বাবে আৰু ইতিমধ্যে বহু দৰ্শক গৈ উপস্থিত হৈছে 9 বজাৰ পৰা যিহেতু খেল আৰম্ভ হৈছে অসমত যিহেতু সোনকালেই যেহেতু সন্ধ্যা নামি আহে গতিকে 9 বজাৰ পৰা খেল আৰম্ভ কৰিছে আৰু এই খেলখন যেহেতু ঐতিহাসিক ইয়াৰ সিদ্ধান্ত কিছুমান ঐতিহাসিক বুলিয়ে ক'ব লাগিব কাৰণ টেষ্ট মেচত আমি সচৰাচৰ দেখিবলৈ পাওঁ যে প্ৰথমে ভোজন বিৰতি হয় 12 বজাৰ আগে আগে তাৰ পিছত চাহ বিৰতি হয় 2 বজাৰ পিছত এইবাৰ কিন্তু প্ৰথমে চাহ বিৰতি হ'ব তাৰ পিছত ভোজন বিৰতি হ'ব আৰু 4 বজাৰ লগে লগে খেল শেষ হ'ব এয়াই হৈছে এই খেলখনৰ নিয়ম অসমৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই নিয়ম ধাৰ্য কৰা হৈছে আৰু সকলোৱে আশা কৰিছে টেষ্ট মেচৰ অধিনায়ক হিচাপে অভিষেক ঘটোৱা ঋষভ পন্তৰ নেতৃত্বত ভাৰতে বৰ্ষাপাৰাত প্ৰথমখন টেষ্টত জয়লাভ কৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰক